নমস্কাৰ বন্ধু বান্ধৱীসকল, এই মুহূৰ্তত আহি পৰিছে অসমৰ লগতে ভাৰতবৰ্ষৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাই থাকিব। আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ, মধ্য পশ্চিম নেপালৰ দং জিলাত সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনা। এই মুহূৰ্তত আহি পৰিছে এটা বিগ ব্ৰেকিং নিউজ। দুজন ভাৰতীয় নাগৰিককে ধৰি 12জন লোকৰ মৃত্যু। বিহাৰৰ যোগেন্দ্ৰ ৰাম আৰু উত্তৰ প্ৰদেশৰ মুনে বুলে চিনাক্ত কৰা হৈছে। আজিৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ, 39,42,663 গৰাকী মহিলাই লাভ কৰিব ধন। এই মুহূৰ্তত আহি পৰিছে আন এটা বিগ ব্ৰেকিং নিউজ। আত্মসহায়ক গোটৰ সৈতে জড়িত মহিলাৰ বাবে বৃহৎ আঁচনি, মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনি। এই আঁচনিৰ অধীনত 85,000 টকা কোনে কোনে লাভ কৰিব, এই ভিডিঅ'ত আপোনালোকক সবিশেষ জনাম। 85,000 টকা কোনে কোনে লাভ কৰিব। জিলাই জিলাই হিতাধিকাৰীৰ সংখ্যা প্ৰকাশ কৰিলে অসম চৰকাৰে। তিনিচুকীয়াত 1,18,500 গৰাকী হিতাধিকাৰী, ডিব্ৰুগড়ত 1,40,000 গৰাকী হিতাধিকাৰী, যোৰহাটত 1,20,000 গৰাকী হিতাধিকাৰী, চৰাইদেউত 66,358 গৰাকী হিতাধিকাৰী, শিৱসাগৰত 89,000 গৰাকী হিতাধিকাৰী, মাজুলীত 33,426 গৰাকী হিতাধিকাৰী, লখিমপুৰত 1,63,585 গৰাকী হিতাধিকাৰী, ধেমাজিত 1,11,722 গৰাকী হিতাধিকাৰী, কাছাৰত 1,45,000 গৰাকী হিতাধিকাৰী, হাইলাকান্দিত 64,011 গৰাকী হিতাধিকাৰী, কৰিমগঞ্জত 96,771 গৰাকী হিতাধিকাৰী, শোণিতপুৰত 1,54,000 গৰাকী হিতাধিকাৰী, দৰঙত 1,42,577 গৰাকী হিতাধিকাৰী, নগাঁৱত হৈছে 2,46,000 গৰাকী হিতাধিকাৰী, কাৰ্বি আংলঙত হৈছে 86,126 গৰাকী হিতাধিকাৰী, পশ্চিম কাৰ্বি আংলঙত 41,240 গৰাকী হিতাধিকাৰী, ডিমা হাছাওত 20,983 গৰাকী হিতাধিকাৰী, গোলাঘাটত হৈছে 1,57,435 গৰাকী হিতাধিকাৰী, বিশ্বনাথত হৈছে 1,19,000 গৰাকী হিতাধিকাৰী, হোজাইত হৈছে 98,581 গৰাকী হিতাধিকাৰী, কামৰূপত হৈছে 2,32,077 গৰাকী হিতাধিকাৰী, কামৰূপ মেট্ৰত হৈছে 33,042 গৰাকী হিতাধিকাৰী, নলবাৰীত হৈছে 1,16,843 গৰাকী হিতাধিকাৰী, মৰিগাঁৱত হৈছে 1,10,033 গৰাকী হিতাধিকাৰী, গোৱালপাৰাত হৈছে 1,38,560 গৰাকী হিতাধিকাৰী, বজালীত হৈছে 47,368 গৰাকী হিতাধিকাৰী, ধুবুৰীত হৈছে 2,15,566 গৰাকী হিতাধিকাৰী, বঙাইগাঁৱত হৈছে 1,08,500 গৰাকী হিতাধিকাৰী, দক্ষিণ হালমাৰাত হৈছে 66,353 গৰাকী হিতাধিকাৰী, চিৰাঙত হৈছে 63,736 গৰাকী হিতাধিকাৰী, কোকৰাঝাৰত হৈছে 1,27,556 গৰাকী হিতাধিকাৰী, ওদালগুৰিত হৈছে 1,37,806 গৰাকী হিতাধিকাৰী, বাক্সা জিলাত হৈছে 1,63,339 গৰাকী হিতাধিকাৰী। আজিৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ, দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল চিৰদিনৰ বাবে যাব পাৰে জেললৈ। এই মুহূৰ্তত আহি পৰিছে আন এটা বিগ ব্ৰেকিং নিউজ। কেজৰিৱাল চিৰদিনৰ বাবে জেললৈ যোৱাৰ ইংগিত অসমৰ মুখ্যমন্ত্ৰীৰ। 4বাৰকৈ ইডিয়ে চমন জাৰি কৰিছে দিল্লীৰ মুখ্যমন্ত্ৰী গৰাকীক। ইতিমধ্যে 3বাৰকৈ ইডিৰ চমন প্ৰত্যাখ্যান কৰিছে কেজৰিৱালে। ইডিৰ চমন প্ৰত্যাখ্যান সন্দৰ্ভত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য। চমন প্ৰত্যাখ্যানৰ অৰ্থ হৈছে অস্থায়ীকৈ ইডিৰ ওচৰত উপস্থিত হ'বলৈ নিবিচৰা, হয়তো চিৰদিনৰ বাবে ইডিৰ ওচৰত উপস্থিত হ'বলৈ প্ৰত্যাখ্যান কৰিছে চমন। বন্ধু বান্ধৱীসকল, এনেকুৱা ধৰণৰ খবৰ নিত্য পাবলৈ হ'লে আমাৰ ফেচবুকৰ পেজটো ফ'ল' আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু যদি আপোনালোকে ইউটিউবত চাই আছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।